নমস্কাৰ ষ্টুডিঅ'ৰ মজত মই মিনহাস ২৭ লাখ মহিলাক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে আজি শুভাৰম্ভ কৰিলে মহিলা উদ্যমিতা আঁচনি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিহালীত উপস্থিত হৈ এই আঁচনিৰ শুভাৰম্ভ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কেইবাগৰাকী মহিলাক প্ৰদান কৰিছে আজিৰ দিনটোত চেক এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো আজি শুভাৰম্ভ হ'ল মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি বিহালীত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিলে মহিলা উদ্যমিতা আঁচনি ৰাজ্যৰ প্ৰায় ২৭ লাখ মহিলাক স্বাৱলম্বীৰ ৰূপে গঢ়ি তুলিবলৈ বৃহৎ বিত্তীয় সাহায্য দিয়াৰ পদক্ষেপ অসম চৰকাৰৰ ৰাজ্য চৰকাৰে ৩ বছৰত প্ৰায় ২৭ লাখ মহিলাক তিনিটা কিস্তিত দিব ৮৫,০০০ টকাৰ সাহায্য প্ৰথম বৰ্ষত এগৰাকী মহিলাক ব্যক্তিগতভাৱে দিয়া হ'ব ১০,০০০কৈ টকা দ্বিতীয় বৰ্ষত দিয়া হ'ব ২৫,০০০কৈ টকা আনহাতে ইয়াৰে ১২,৫০০ টকা চৰকাৰী সাহায্য লাভ কৰিব মহিলাগৰাকীয়ে আৰু ১২,৫০০ টকা হ'ব বেংকৰ ঋণ আৰু অন্তিম বছৰত ৫০,০০০ টকা দিয়া হ'ব বেংক ঋণ হিচাপে এই মুহূৰ্তৰ সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো আজি শুভাৰম্ভ কৰা হ'ল মহিলা উদ্যমিতা আঁচনি আৰু এই আঁচনিৰ জৰিয়তে মহিলাসকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিহালীত উপস্থিত হৈ এই আঁচনিৰ শুভাৰম্ভ কৰা পৰিলক্ষিত হৈছে ২৭ লাখ মহিলাক স্বাৱলম্বী ৰূপে গঢ়ি তুলিবলৈ এই আঁচনিৰ শুভাৰম্ভ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰে ৩ বছৰত প্ৰায় ২৭ লাখ মহিলাক তিনিটা কিস্তিত দিব ৮৫,০০০ টকাৰ সাহায্য প্ৰথম বৰ্ষত এগৰাকী মহিলাক দিব ১০,০০০ টকা তাৰ দ্বিতীয় বৰ্ষত দিব ২৫,০০০ টকা তাৰে ১২,৫০০ টকা ঋণ হিচাপে দিব আৰু ১২,৫০০ টকা চৰকাৰৰ ফালৰ পৰা সাহায্য হিচাপে আগবঢ়াব আৰু এয়া সম্পূৰ্ণৰূপে শেষ হ'লে তৃতীয় কিস্তিত ৫০,০০০ টকা বেংকৰ ফালৰ পৰা ঋণ হিচাপে মহিলাগৰাকীক প্ৰদান কৰিব এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য আছে শুনাব বিচাৰিছোঁ আচলতে মোৰ জন্মদিন হ'ল ১ ফেব্ৰুৱাৰী কিন্তু যেতিয়া মই কামৰূপ একাডেমী স্কুলত পঢ়িছিলো মেট্ৰিক দিয়াৰ আগতে আমাৰ সকলো বেটছৰে জন্মদিন ছাৰে ১ এপ্ৰিল লিখি দিছিল সেইকাৰণে চৰকাৰী কিতাপ কাগজত মোৰ জন্মদিন ১ এপ্ৰিল থাকে বিহালী ইলেকশ্যনৰ সময়ত মই কৈছিলো যে ভাল দিনত আহি মহিলা উদ্যমিতা আঁচনিখন আৰম্ভ কৰিম আজি কেইবা হাজাৰো প্ৰায় ২২-২৩ হাজাৰ মহিলাক বিহালী সমষ্টিত আমি মহিলা উদ্যমিতাৰ ১০,০০০ টকাকৈ বিতৰণ কৰিম বাকি সমষ্টিবিলাকতো আমি এনেকুৱা একোটা অনুষ্ঠান আয়োজন কৰিম মই সকলো মন্ত্ৰী বিধায়কক কৈছো যে মোৰ পৰা একোটাকৈ ডেট ল'ব লাগে আৰু সেনেদৰে আমি সমষ্টিবিলাকত গৈ মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰিম মহিলা উদ্যমিতা আঁচনিত প্ৰথম বছৰ আমি ১০,০০০ টকা দিম অৰ্থাৎ ২০২৫-২৬ ২৬-২৭ চনত আমি আৰু ২৫,০০০ টকা দিম ১২,৫০০ বেংকৰ পৰা আমি লৈ দিম ১২,৫০০ আমি দিম আৰু সুদ দিব নালাগে তৃতীয় বছৰত আমি ৫০,০০০ টকালৈকে আমি মহিলাসকলক বেংক আৰু চৰকাৰে মিলি দিব